হেল্পলাইন নাম্বাৰ দিব লাগে কংগ্ৰেছৰ বহু ৱেল উইচাৰ আছে ভোটাৰ আছে ছাপোৰ্টাৰ আছে ক'তবা কোনে ইনফৰমেশ্যন পায় যে এই MLA পলাই আছে তেতিয়া খবৰটো দিব দিয়াৰ লগে লগে কুইক ৰেছপন্স টিম যাব আৰু লগতে মই এটা আহ্বানো কৰি আছোঁ আপোনালোকে দেখিছে যেতিয়া ফ্লাড হয় বা কিবা হয় জুই লাগে পিছত NDRFৰ টিম একদম ৱেল ইকুইপড হৈ যায় তো তেওঁৰ যোগাৰটো কি আছে কেনেকৈ ধৰিব কেনেকৈ আনি ৰাখিব কি কৰিব কি মানে ইকুইপমেণ্ট আছে তেওঁৰ সেইখিনি দি এটা মক ড্ৰিল কৰি ল'লে ৰাজীৱ ভৱনত এইটো ৰাইজেও ভাল পাব আৰু কংগ্ৰেছৰ কৰ্মীখিনি আমি যিবিলাক মানুহ একেবাৰে বিজেপিক বেয়া পাওঁ আমি অলপ আশ্বস্ত হ'ম আমাৰো ভাল লাগিব তেতিয়া কাৰণ আমি 11খন চিট এৰি দিছিলোঁ যাতে কংগ্ৰেছ তাৰ পৰা জিকে তো এইকাৰণে মই ভূপেন বৰা ডাঙৰীয়াক আহ্বান কৰি আছোঁ আপুনি সোনকালে এটা মক ড্ৰিল কৰক ৰাজীৱ ভৱনত কুইক ৰেছপন্স টিমৰ MLA পলালে কেনেকৈ ধৰিব কেনেকৈ ৰাখিব কি কৰিব ক'ত ৰাখিব এইটো এটা মক ড্ৰিলৰ কাৰণে মই আহ্বান কৰি আছোঁ এইখিনি সেইকাৰণেতো কুইক ৰেছপন্স টিম বনাইছে এটা আশংকা আছে কাৰণেতো বনাইছে তো এইকাৰণে মই আহ্বান কৰি আছোঁ মোৰ হাতততো যি তথ্য আছিলে মই 6 মাহ আগতে দিছিলোঁ এটা এটাকৈ সঁচা হৈ আছে এতিয়া ভূপেন বৰা ডাঙৰীয়াৰ তাত তথ্য আছে কাৰণে কুইক ৰেছপন্স টিম বনাইছে এইটোতো 2, 4, 5 চিট মে বি 6 এতিয়া নহয় 26ত থেংক ইউ মইতো আগতেও কৈছিলোঁ মিনিমাম 4 মেক্সিমাম 6 26ত আহিব এজনো নাযায় কনফিডেণ্টলি কৈ আছোঁ এজনো নাযায় 100% ইস্যু লৈ কংগ্ৰেছে ৰেছপন্স কৰিছে কিন্তু তেওঁলোকেতো ঠিক আছে কি কংগ্ৰেছে হাউচত একো মাত নামাতে কিবা ইস্যু এটা পালে দৌৰি দৌৰি আহি প্ৰেছৰ আগত এইবিলাক ৰাইজে চব গম পায় হাউচৰখিনিও লাইভ হয় চব গম পায় আমাৰ মিত্ৰতা গৰুকুটি নহয় তাৰ মানুহখিনি লৈ আৰু গভৰ্ণমেণ্টে ইমান টকা ৱেষ্ট কৰিছে ৰিজাল্টটো কি ৰাইজে জানিব লাগে